নমস্কাৰ। 13 জানুৱাৰী সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মিথুন ৰাশি, আদ্ৰা নক্ষত্ৰ, পূৰ্ণিমা তিথি চলিব, বৈধৃতি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেষ ৰাশি। 9:20 পৰা 11:30 অলপ চাই চিতি ল'ব। হালধীয়া ৰং 2 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ শৰীৰ ভাল থাকিব। কৰ্মক্ষেত্ৰত দায়িত্ব লৈ কাম কৰিব লাগিব। কৰ্মসিদ্ধি হ'ব। সকলোৰে লগত মিলি কাম কৰা ভাল হ'ব। ব্যৱসায়ত মন্দাৰ দিশে গৈছে। পিতৃ মাতৃ শৰীৰ খেয়াল ৰাখক। দাম্পত্য জীৱনত ভাল। প্ৰেমত চাপ হ'ব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। আপোনাৰ মনোযোগৰ অভাৱ দেখা যায়। আপুনি বেছি এক্টিভ থাকিব। আনে সুযোগ সুবিধা লৈ আঁতৰি যাব। আপুনি সহজভাৱে নল'ব যিকোনো ক্ষেত্ৰত। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত বগা ৰং 9 সংখ্যা, প্ৰায় 9:30 পৰা 11:30 চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত প্ৰেছাৰ ৰৈছে। ওপৰ মহল বা অথৰিটি আদিৰ পৰা সহায় কম পাব। আনে ব্যৱহাৰ কৰিব পাৰে আজি আপোনাক, লক্ষ্য ৰাখিব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্যত মোটামুটি। প্ৰেমৰ দিশত ভাল। ভ্ৰমণত প্ৰব্লেম দিব। সন্তান ঠিকেই আছে। আপুনি আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। বেছি টেনচন নল'ব। আপুনি সকলো ক্ষেত্ৰতে নাথাকিব আৰু কোনো জামালাত নাযাব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। ৰঙা ৰং 5 সংখ্যা, প্ৰায় 9টাৰ পৰা 11টা চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। সন্তান ঠিকেই আছে। কৰ্মক্ষেত্ৰত সুযোগ পাব। কৰ্মসিদ্ধি হ'ব। চাকৰি ব্যৱসায়ত ভাল। দাম্পত্যত চাপ ৰৈছে। প্ৰেমৰ দিশত ভাল। আপুনি ভাগ্যৰ সহায় পাব। বিদ্যাৰ ক্ষেত্ৰত বাধা। যোগাযোগ পৰিচয় আদি বঢ়াব আপুনি। এতিয়া আহিব কৰ্কট ৰাশি। আকাশী ৰং 3 সংখ্যা, 9:10 পৰা 11:30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। ভ্ৰমণত ভাল। আজি টেনচন থাকিব আপোনাৰ। প্ৰতিবন্ধকতা বাধা আদি হ'ব পাৰে। চাকৰি আদিত লক্ষ্য ৰাখিব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য প্ৰেম আদিত ভাল। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আইনী কৰ্মৰ পৰা আঁতৰি থাকিব। আপুনি সুযোগ সুবিধা নল'ব। দায়িত্ব লোৱা, কাম কৰা আদি চাই চিতি ল'ব। আৱেগিক সিদ্ধান্ত বা খৰধৰ সিদ্ধান্ত নল'ব, প্ৰব্লেম হ'ব। এতিয়া আহিব সিংহ ৰাশি। ৰঙা ৰং 2 সংখ্যা, 9টাৰ পৰা 11:15 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। নিজৰ কৰ্তব্য পালন আপোনাৰ ভাল হৈছে। সুযোগ সুবিধা পাব। দায়িত্ব ল'ব। জামালা আদি এৰি চলিব। ব্যৱসায়ত ভাল হৈছে। টেনচন কম কৰক। দাম্পত্যত ঠিক আছে। স্বামী স্ত্ৰীৰ মাজত সম্বন্ধ ভাল হৈছে। বিদ্যাৰ ক্ষেত্ৰত সাফল্য। আইনী কৰ্মত ভাল হ'ব। কোনো ক্ষেত্ৰত অতিৰিক্ত বোজা নল'ব। পেণ্ডিং হৈ থকা কামত সমস্যা হ'ব। আপুনি
কেজুৱেল থাকিব। এতিয়া আহিব কন্যা ৰাশি। সোণালী ৰং 4 সংখ্যা। 9টা 10 পৰা 11টা 30 চাই চিতি ল'ব। আজি আপোনাৰ বাধা থাকিব। সৎটোৱে আমনি কৰিব। ইচ্ছা কৰি আপোনাক প্ৰব্লেম দিব। ব্যৱসায়ত মোটামুটি দিন অলপ চাই চিতি চলিব। দাম্পত্য জীৱনত বৰ ভাল নহয়। প্ৰেমৰ দিশত ভাল। আপুনি যি কৰিব আনে খুঁত ধৰিব। বিদ্যাৰ ক্ষেত্ৰত বাধা, মনোযোগৰ অভাৱ দেখা যায়। এই ৰাশি কিছু লোকৰ অশান্তি থাকিব। কথা বতৰা অলপ চাই চিতি ক'ব। হিচাপ নিকাচ ঠিক কৰি কৰিব। আনৰ জামালাত নাথাকিব নাযাব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 2 সংখ্যা ব্যৱহাৰ কৰিব। 9টা 20 পৰা 11টা চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। আজি আপুনি কথা বতৰা ক'ব, আনক প্ৰেছাৰ দিব। আপোনাৰ কাম ভাল হ'ব। দিন পজিটিভ থাকিব। সুযোগ সুবিধা পাব। কৰ্ম সিদ্ধি হ'ব। ডমিনেট কৰিব। শত্ৰু দমন হ'ব। ব্যৱসায় দিশত ভাল হ'ব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিকত গণ্ডগোল হ'ব। বিদ্যাত খেয়াল ৰাখক। আপুনি নিজে কনফিউজ নহ'ব। খাটনি কৰিব। আপুনি সকলোতে নজৰ ৰাখিব, সতৰ্ক থাকিব। এতিয়া আহিব বৃশ্চিক ৰাশি। আকাশী ৰং 4 সংখ্যা। 9টা 20 পৰা 11টা 36 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। কৰ্মক্ষেত্ৰত আনে সুযোগ ল'ব। আজি শত্ৰুতাৰ দিন, লক্ষ্য ৰাখিব। আপুনি অকলে চলিব। আপোনাৰ নাম বেয়া কৰাৰ বাবে চেষ্টা কৰিব। সতৰ্ক থাকিব। চাকৰি কৰ্ম আদিত সাৱধান হ'ব। বন্ধু এৰি চলিব দিনটোত। চিনা জনা মানুহৰ পৰা আঁতৰি থাকিব। মানসিক টেনচন চাপ থাকিব। দাম্পত্য জীৱনত ভাল। কিছু লোকে পৰিৱেশ বেয়া কৰিব আজি। লক্ষ্য ৰাখিব। সন্তান অলপ খেয়াল ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আজি দ্ৰব্য বাধা হ'ব পাৰে। প্ৰতিবন্ধকতা আদি থাকিব। আনৰ কথাত নানাচিব। প্ৰব্লেম হ'ব। আবেগ টেনচন খং ৰাগ এৰি চলিব। প্ৰব্লেম দিব নহ'লে। নিজৰ দুখত আপোনাৰ টকা পইচা নষ্ট হ'ব পাৰে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। অৰেঞ্জ কালাৰ 3 সংখ্যা। প্ৰায় 9টা 10 পৰা 11টা চাই চিতি ল'ব। আজি ধীৰ স্থিৰ থাকিব। খং ৰাগ দমাই ৰাখিব। কাম কাজ নিজৰ হাতে কৰিব। শৰীৰ লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ঠিকেই আছে। ব্যৱসায়ত ভাল। চাকৰি ক্ষেত্ৰত ধীৰ স্থিৰ থাকিব। পৰিৱেশ পৰিস্থিতি চাই চলিব। দাম্পত্য প্ৰেম আদিত বৰ ভাল নহয়। কাম কাজ নিজে উপস্থিত থাকি কৰিব। আনে আপোনাক আঙুলি টোঁৱাব পাৰে, দুখ দিব পাৰে। আপুনি আইনী কৰ্মত সাফল্য পাব। টেনচন নল'ব। পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে আছে অলপ। লক্ষ্য ৰাখিব। কিছু অযোগ্য লোকৰ পৰা সাৱধান হ'ব। কষ্ট কৰিহে সাফল্য পাব আপুনি। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত চকলেট কালাৰ ভাল হ'ব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 30 পৰা 11টা অলপ চাই চিতি ল'ব।
দিন আপোনাৰ ভালেই থাকিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব, সফলতা পাব। আপোনাৰ গ্ৰহণযোগ্যতা ভেলু বাঢ়িব। চাকৰিৰ ক্ষেত্ৰত ভাগ্যৰ সহায় পাব। ব্যৱসায়ত মোটামুটি চলিব। শৰীৰ মোটামুটি ভালেই থাকিব। প্ৰেমৰ দিশত সাৱধান। পাৰিবাৰিকত ভাল। বিনিয়োগ আদি আজি নকৰিব। সন্তানক অলপ নজৰ দিব। ভ্ৰমণৰ দিশত ভাল। সন্তান সুখত বাধা দেখা যায়। আপোনাৰ সৰু সুৰা কিছু বাধা থাকিব। মানসিক চাপ বাঢ়িব পাৰে। আপোনাৰ মনৰ এনাৰ্জি বঢ়াব, ভাল হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টা 10ৰ পৰা 11টা 30 চাই চিতি ল'ব। পৰিয়ালৰ শৰীৰ লগতে নিজৰ শৰীৰ ঠিকেই থাকিব। আপোনাৰ দায়িত্ব বাঢ়িব। অফিচ চাকৰি কৰ্মত সমস্যা বাঢ়িব পাৰে। আয়তকৈ ব্যয় বাঢ়িব। ব্যৱসায়ত ভালেই। দাম্পত্য জীৱনত ভাল নহয়, নজৰ দিয়ক। পৰিয়ালক সময় দিব। প্ৰেমৰ দিশত ভাল। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। সন্তানৰ ক্ষেত্ৰত ঠিকেই দেখা গৈছে। আইনী কৰ্মত আপোনাৰ জয় হ'ব। আনৰ ওপৰত দায়িত্ব নিদিব। নিজে দায়িত্ব ল'ব। সহজে কোনো কাম নহ'ব। লাগি থাকক। বন্ধুৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনাৰ সুযোগ আনে ল'ব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং 1 সংখ্যা। 9টা 11ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন ভালেই থাকিব। শৰীৰক লৈ সমস্যা তেনেধৰণৰ নাই। আপুনি মুকলিকৈ কাম কাজ কৰক। নিজৰ মতে চলক। অৰ্থৰ ক্ষেত্ৰত ব্যয় বাঢ়িব। জৰুৰী কাম কাজ থাকিলে শেষ কৰি পেলাওক। অযথা মানসিক চাপ নল'ব। নিৰাশ নহ'ব। কনফিডেন্স ৰাখি আগবাঢ়ক। মনৰ এনাৰ্জি বঢ়াব। কথা বতৰা কওঁতে অলপ সাৱধান হ'ব। চাই চিতি ক'ব। প্ৰেম দাম্পত্যত ভাল নহয়। চাকৰি ক্ষেত্ৰত ব্যৱসায়ত আদিত নজৰ দিয়ক। পৰিয়ালৰ ওপৰত কৰ্তব্য বাঢ়িব। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আইনী কৰ্মত ভাল ফল পাব। বন্ধুৰ পৰা আঁতৰি থাকিব। আপুনি খং ৰাগ দমাই ৰাখি কাম কাজ কৰক। দিনটোত কথা বতৰা ক'ব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল মোটামুটি ইমানেই। ধন্যবাদ।